ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছো ২৬ ফেব্ৰুৱাৰী তাৰিখে শিৱৰাত্ৰি এই শিৱৰাত্ৰিৰ দিনা কি কৰিব নালাগে আৰু কোনকেইটা ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে মহাদেৱৰ আশীৰ্বাদত বিশেষকৈ তিনি ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে বিভিন্ন ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে বিশেষকৈ শিৱৰাত্ৰিৰ এই সময়খিনিত আপোনালোকে ভুলতো কিছুমান বস্তু নাখাব বা কিছুমান কাম নকৰিব ৰাখি অনুসৰি আপোনালোকে কি কৰিলে ভাল এটা প্ৰতিফলন দেখিব সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব মহাশিৱৰাত্ৰিত বিশেষকৈ উপবাসৰ সময়ত এই পবিত্ৰ দিনটো আপোনালোকে বিশেষকৈ যিকোনো ধৰণৰ মাংস মাছ বা খুৰাপান সেৱন কৰাটো সম্পূৰ্ণ নিষিদ্ধ গতিকে এই মহাশিৱৰাত্ৰিৰ দিনা কেতিয়াও আপোনালোকে মাছ মাংস বা মাদক দ্ৰব্য সেৱন কৰিব নালাগে সম্পূৰ্ণ নিষিদ্ধ কৰিব লাগে খাব নালাগে গতিকে মনত ৰাখিব আৰু তামাকচিত খাদ্য পিয়াজ নহৰুৰ দৰে তামাকচিত খাদ্য পৰিহাৰ কৰিব লাগে কাৰণ ই মানসিক আৰু আধ্যাত্মিক বিশুদ্ধতাত বাধাৰ সৃষ্টি কৰে বুলি কৈছে খাদ্য আৰু শস্য বিশেষকৈ ব্ৰত পালন কৰাৰ সময়ত ভক্তসকলে ঘেঁহু চাউল আদি শস্য সেৱন কৰিব নালাগে বিশেষকৈ আৰম্ভপূৰ্ণ আচৰণ ব্ৰত যিসকলে পালন কৰে বিনয়ী হৈ থাকিব লাগে খং ৰাগবোৰ এই পবিত্ৰ দিনটোত আপোনালোকে পৰিহাৰ কৰিব লাগে কাকো বেয়া কথা ক'ব নালাগে বৈবাহিক আপোনালোকৰ জীৱনত বিশেষকৈ বুজাবুজিৰে দিনটো পাৰ কৰক বুলি কৈছে মহাশিৱৰাত্ৰিৰ দিনা ৰাতিপুৱা সোনকালে সাৰ পাই গাৰ পাৰ ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব লাগে যদি আপুনি মহাশিৱৰাত্ৰিৰ দিনটোত বিশেষকৈ ব্ৰত ৰাখিছে তেন্তে সূৰ্য উদয়ৰ আগতে বিশেষকৈ ব্ৰত ৰখাৰ সংকল্প লওক বুলি কৈছে এই দিনটোত শিৱ মন্দিৰলৈ গৈ শিৱলিংগত আপোনালোকে বিশুদ্ধ জল বা গাখীৰ আপোনালোকে অৰ্পণ কৰক ভাল এটা প্ৰতিফলন দেখিব শিৱৰাত্ৰিৰ দিনা শিৱলিংগত বিশেষকৈ বেলপাত আপোনালোকে সকলোৰে ওচৰত বেলপাত থাকে গাঁৱৰ বা ওচৰ পাজৰে থকা বেলপাত আপোনালোকে দিয়ক কিন্তু বেলপাতকেইটা আপোনালোকে ফটা চিঙা নিদিব সম্পূৰ্ণ দিব তিনিখিলা পাত থকা আৰু ধতুৰা গংগা পানী দৈ মৌ আদি সামগ্ৰী আগবঢ়াব এনে কৰিলে মহাদেৱৰ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয় বন্ধুসকল এই সময়খিনিত কিন্তু পাৰিলে এই মহাশিৱৰাত্ৰিৰ দিনা সন্ধিয়া শিৱ পুৰাণ শিৱ চালিচা মহাশিৱৰাত্ৰিৰ কাহিনী পঢ়ি বা শুনা উচিত বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মহাশিৱৰাত্ৰিৰ দিনা বেলপাত ধতুৰা গংগা পানী সুগন্ধি ফুল কেঁচা গৰু গাখীৰ দৈ মৌ সামগ্ৰী আগবঢ়াব লাগে বন্ধুসকল মনত ৰাখিব শিৱৰাত্ৰিৰ দিনাৰ বিশেষকৈ আপোনালোকে ৰাতিপুৱাৰ সময়খিনি আপোনালোকে স্নান কৰি বিশেষকৈ নিজৰ যিখিনি কাম আছে সেই কামখিনি কৰি বিশেষকৈ একান্তভাৱে মহাদেৱক পূজা কৰক বুলি কৈছে আৰু এই পবিত্ৰ দিনটোত আৰ্তজনৰ প্ৰতি বিশেষকৈ দান বৰঙণি কৰিব লাগে দুখীয়া মানুহক কিবা এটা দান দিব লাগে এনে কৰিলে ভগৱান শিৱ সন্তুষ্ট হয় আৰু চিৰন্তন গুণ লাভ কৰে বুলি কৈছে ঘৰখনত পাৰিবাৰিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পায় মহাশিৱৰাত্ৰিৰ উৎসৱৰ বাবে ৰাতিৰ সময়ত বিশেষ তাৎপৰ্য আছে এই সময়ত ৰাতি সজাগতা বা সাৰ পাই থাকি ভগৱান শিৱক ধ্যান কৰিলে বিশেষ উপকাৰো পোৱা যায় বুলি কৈছে এই দিনটোত ভগৱান শিৱৰ মন্ত্ৰ জপ কৰাৰ লগতে পাৰিলে আপোনালোকে শিৱ চালিচা শিৱ মহিমাৰ কথাবোৰ শুনক ভাল এটা প্ৰতিফলন দেখিব পূজাৰ পদ্ধতি অনুযায়ী এই পবিত্ৰ দিনটোত ভুলতো তামিষ বস্তু যেনে পিঁয়াজ নহৰু মাংস মদ আদি সেৱন কৰিব নালাগে অন্যথা মহাদেৱ ক্ৰোধৰ সন্মুখীন হ'ব পাৰে এই পবিত্ৰ দিনটোত বিশেষকৈ আপোনালোকে যুঁজ বাগৰ খং উঠা মিছা কথা কোৱাৰ আদিৰ ফলত আপোনালোকৰ মহাদেৱ দোষাৰোপ কৰে বুলি কৈছে আপোনালোকক গতিকে এই দিনটোত এইবোৰ কথা মনত ৰাখিব মহাশিৱৰাত্ৰিৰ দিনা বিশেষকৈ লেতেৰা কাপোৰ পিন্ধিব নালাগে ঘৰৰ কোনো সদস্যক গালিগালাজ কৰিব নালাগে তৰ্কৰ পেচাল কৰিব নালাগে জানি বা অজ্ঞানতে হওক কাকো অসন্মান কৰিব নালাগে অপমান কৰিব নালাগে পূজাৰ পদ্ধতি অনুসৰি মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱৰ পূজাত শংখৰ মুঠৰ পৰা ব্যৱহাৰ নকৰে বুলি কৈছে এই সময়খিনিত কৈছে যে কেতেকী ফুল আপোনালোকে ভগৱান শিৱক অৰ্পণ কৰিব নালাগে ইয়াৰ লগতে ভগৱান শিৱৰ পূজাত আপোনালোকৰ তুলসী পাত পদুম ব্যৱহাৰ কৰাটো শাস্ত্ৰত নিষিদ্ধ বুলি কৈছে মহাশিৱৰাত্ৰিৰ ভুলতো নকৰিব কিছুমান বিশেষ কাম মহাশিৱৰাত্ৰিৰ দিনা কলা বা নীলা ৰঙৰ কাপোৰ পৰিধান পৰিহাৰ কৰক বুলি কৈছে সম্ভৱ হ'লে এই দিনটোত হালধীয়া ৰঙা বা সেউজীয়া ৰঙৰ কাপোৰ পিন্ধাটো শুভ বুলি কৈছে মহাশিৱৰাত্ৰিৰ দিনাত খাদ্য গ্ৰহণ নকৰিব ইচ্ছা কৰিলে গাখীৰ বা ফল মূল সেৱন কৰিব লাগে লগতে মনত ৰাখিব
সূৰ্যাস্তৰ পিছত আপুনি একো নাখাব এই দিনটোত ৰাতিপুৱা সোনকালে সাৰ পাই শৰীৰ মন শুদ্ধ কৰি ৰাখক বুলি কৈছে মহাশিৱৰাত্ৰিৰ দিনা পলমকৈ বিশেষকৈ উঠিব নালাগে ৰাতি টোপনিৰ পৰা বিৰত থাকক তদুপৰি এই দিনটোত বিশেষকৈ ঘৰখন পোহৰাই ৰাখক বুলি কৈছে ভঙা অক্ষত বা ফটা বেলপাত কেতিয়াও ভগৱান শিৱক অৰ্পণ কৰিব নালাগে লগতে শিৱলিংগত মেকআপৰ সামগ্ৰী ভাৰ্মিলিয়ন তুলসী পাত আদি আগবঢ়াব নালাগে শিৱলিংগত বাখি ফুল আপোনালোকে অৰ্পণ কৰিব নালাগে এতিয়া আহিছো ৰাশি অনুসৰি কোনকেইটা ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে মহাশিৱৰাত্ৰিৰ সময়ৰ পৰা বিশেষ তিনি ৰাশিৰ ওপৰত মহাদেৱৰ বিশেষ আশীৰ্বাদ থাকিব বুলি কৈছে এই সময়খিনিৰ পৰা এই তিনি ৰাশিৰ কিছুমান জীৱনত ভাল এটা প্ৰতিফলন দেখিব প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে ধনুৰাশি ধনুৰাশিৰ লোকসকলৰ কৈছে যে শিৱৰাত্ৰিৰ দিনা মহাশিৱৰাত্ৰিৰ দিনাৰ পৰা ধনুৰাশিৰ লোকসকলৰ ওপৰত ভগৱান শিৱৰ বিশেষ আশীৰ্বাদৰ বৰষুণ কৰিবলৈ গৈ আছে তেওঁৰ কৃপাত বিশেষকৈ ধনুৰাশিৰ লোকসকলে কিছু ভাল খবৰ পাব পাৰে মানসিক চাপৰ পৰা সকাহ পাব সংগীৰ পৰা মৰম আৰু জীৱনৰ সংগীৰ পৰা ছাপোৰ্ট পাব বুলি কৈছে জীৱনত চলি থকা যিকোনো দুখ আৰু সংকটৰ অন্ত পৰিব ধৰ্মীয় ভ্ৰমণৰ সুযোগ থাকিব বিশেষকৈ এই পবিত্ৰ দিনটোত গা পা ধুই আপোনালোকে স্নান কৰি বিশেষকৈ আপোনালোকে নিজৰ যি কৰণীয় কাম আছে মহাদেৱক আপোনালোকে দৰ্শন কৰক শিৱলিংগত আপোনালোকে বিশুদ্ধ পানী জল বেলপাত ধতুৰা ফুল আপোনালোক আগবঢ়াওক ভাল এটা প্ৰতিফলন দেখিব ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ মহাদেৱক কেঁচা গৰু গাখীৰে অভিষেক কৰক সুন্দৰ প্ৰতিফলন দেখিব অন্য এটা ৰাশি হৈছে মীন ৰাশি জাতক জাতিকাসকলৰ মহাশিৱৰাত্ৰিৰ দিনা মীন ৰাশিৰ লোকসকলৰ ওপৰত ভগৱান শিৱৰ বিশেষ আশীৰ্বাদৰ বৰষুণ দিবলৈ গৈছে মহাদেৱৰ আশীৰ্বাদত মনটো সুখী হ'ব আৰু ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব মানসিক চিন্তা কিছু কমিব বুলি কৈছে ৰাশিফলত অশুভ গ্ৰহৰ প্ৰভাৱ নাইকিয়া কৰিবলৈ মহাশিৱৰাত্ৰিৰ দিনা স্নান আৰু ধ্যান কৰি গংগা জলত কলাৰ তেল মিহলাই ভগৱান শিৱক অভিষেক কৰক বুলি কৈছে মহাদেৱক আপোনালোকে বিশেষকৈ আপোনালোকৰ ঘৰৰ পৰিয়ালৰ সৈতে মন্দিৰ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিব পাৰে ভগৱান শিৱৰ কৃপাত মহাদেৱৰ কৃপাত কিবা এটা ডাঙৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে অন্য এটা ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশি লোকসকলৰ বাবে শুভ বুলি প্ৰমাণিত হ'বলৈ গৈছে আপোনালোকৰ প্ৰেম জীৱনত চলি থকা সমস্যাবোৰ যেন কিছু কমিব আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ ফল বা চাকৰি বা কৰ্মৰ ক্ষেত্ৰত পোৱা যাব সমাজ পৰিয়াল আৰু বন্ধু বান্ধৱীত আপোনালোকৰ প্ৰভাৱ বাঢ়িব বুলি কৈছে যদি আপুনি কৰ্মসংস্থাপন বিচাৰিছে তেন্তে আপুনি হয়তো কিছু ভাল খবৰ পাব পাৰে চাকৰিৰ পদোন্নতিৰ বাবে নিৰ্বাচিত হ'ব পাৰে ব্যৱসায়ৰ লগত জড়িত লোকসকলে ভাল লাভ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব অনুগ্ৰহ কৰি আপোনালোকে এই যিখিনি নীতি নিয়ম আছে সেইখিনি সুন্দৰভাৱে পালন কৰক মনটো শুদ্ধ কৰি ৰাখক হাই কাৰ্যৰ পৰা দূৰত্ব বজাই ৰাখক নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব কমেণ্ট বক্সত অনুগ্ৰহ কৰি ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়